লৈছিলোঁ সেই প্ৰজেক্টত কেশৱ মহন্ত ডাঙৰীয়াই এই প্ৰকল্পটো হাতত লৈছিল। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। তেখেতৰ বক্তব্যৰ পৰা আমি এটা কথা বুজিব পাৰোঁ যে জুলাই মাহত তেখেতে যি কৈছে যে বানপানীৰ কাৰণে বিভিন্ন পৰীক্ষাবিলাকেই হওক বা পুলিচৰ ইণ্টাৰভিউৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে তেখেতে কৈছে যে জুলাই মাহতে এটা পুনৰ ডেট ঘোষণা কৰা হ'ব। এতিয়া কথা হ'ল LP আৰু UPৰ ক্ষেত্ৰত তেনেধৰণৰ কিবা অসুবিধা আছে নেকি? আপোনালোকে নিশ্চয় জানে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনেই হওক বা অন্যান্য কামবিলাক গুৱাহাটীত হ'ব। গতিকে তেখেতে যি প্ৰসংগত কৈছে LP UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত হয়তো তেনেধৰণৰ সমস্যা নহ'বও পাৰে। তথাপিও বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থীসকল অহাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। বিভিন্ন যিহেতু পৰীক্ষাবিলাকো ৰিচিডিউল হৈ গৈছে আগতে, কিছু পৰীক্ষা বা কোনোবা এখন জিলাত বন্ধও দিবলগীয়া হৈছে বানৰ পৰিস্থিতিৰ কাৰণে। আপোনালোকে শেহতীয়া খবৰ আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু এটা কথা খুব আশাৰ বতৰা যে এই বছৰতে সকলোখিনি নিযুক্তি হ'ব বুলি তেখেতে কৈছে। আৰু বিগত বৰ্ষতো তেখেতে যেনেদৰে কৈছে ঠিক তেনেদৰেই কিছু পোষ্টৰ সংখ্যা বৃদ্ধিহে হৈছেগৈ, গতিকে নিযুক্তিখিনি হৈছে। গতিকে আশা কৰা হৈছে যে যিটো নিৰ্বাচনী অধিসূচনাৰ কাৰণে কিছু সময় পলম হৈ গৈছিল, এতিয়া সেইবিলাক তেনেধৰণৰ কোনো বাধা নাই। গতিকে এতিয়া DWৰ ফালৰ পৰা যাতে অতি সোনকালে ব্যৱস্থা হওক তাৰ প্ৰতি আমি আশা কৰিছোঁ, বা সকলো প্ৰাৰ্থীয়ে খুব আশা কৰিছে। আৰু শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এই সম্পৰ্কত বক্তব্য আহিব বুলি আশা কৰিছোঁ, বিশেষত DW LP UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেধা তালিকা প্ৰস্তুতিৰ সম্পৰ্কত, আৰু লগতে টেটকাম ৰিক্ৰুইটমেণ্টৰ সম্পৰ্কতো মন্তব্য কৰিব বুলি আশা কৰা হৈছে। আৰু DWৰ ৱেবছাইটতো আপোনালোকে চাই থাকিব, যিহেতু যোৱাবাৰ যি এডভাৰটাইজমেণ্টটো দেখিছে হঠাতেই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাই গৈছে। গতিকে আমিও চেষ্টা কৰিছোঁ যে যিকোনো শেহতীয়া বাতৰি পোৱাৰ লগে লগে আপোনালোকক দিবলৈ। আৰু এই সম্পৰ্কত সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ পাইছে, কিয় ইমান পলম হৈছে সেই সম্পৰ্কত। আৰু গতিকে আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়কে হওক বা মুখ্যমন্ত্ৰী মহোদয়কে এই কথাটো আপোনালোকে ভদ্ৰভাৱে সুধিবলৈ চেষ্টা কৰিব যে কেতিয়ালৈকে LP আৰু UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেধা তালিকা প্ৰকাশ পাব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ শেহতীয়া বক্তব্যৰ পৰা আমি এটা কথা স্পষ্টভাৱে আমি ক'ব পাৰোঁ যে তেখেতে কৈছে যে এই বছৰতে সকলোখিনি হ'ব। অৰ্থাৎ সকলো বুলি কওঁতে তাত LP UPৰ কথাও সোমাইছে, টেটকাম ৰিক্ৰুইটমেণ্টৰ কথাও সোমাইছে, ADR কথাও সোমাইছে, অসম পুলিচৰ কথাও সোমাইছে, সকলোখিনি বুলি তেখেতে কৈছে। আপোনালোকে প্ৰথমে বক্তব্যটো শুনিলে। গতিকে যদিও বিভিন্ন কাৰণত, বিশেষকৈ তেখেতে কৈছে যে বানপানীৰ কথা কৈছে, অৱশ্যেই এতিয়া বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ সমস্যা, তাৰ ফলত প্ৰাৰ্থীসকল ওলাই অহাত অসুবিধা, বিভিন্ন পৰীক্ষা আদিও ক্ষতি গৈছে, আকৌ ৰিচিডিউল কৰিবলগীয়া হৈছে। আপোনালোকে নিশ্চয় গম পায় বিভিন্ন জিলাত 2 এদিন বন্ধও ঘোষণা কৰি দিবলগীয়া হৈছে। তেনেকুৱা ধৰণৰ পৰিস্থিতি আহিছে। গতিকে বান থকা অঞ্চলৰ মানুহে এই কথা বুজি পায়। কিন্তু তাৰ মাজতো কামখিনি আগবঢ়াই নিয়াৰ কথা তেখেতে কৈছে যে জুলাই মাহতে পুনৰ এটা নতুনকৈ ডেট ঘোষণা কৰা হ'ব। অৰ্থাৎ জুন মাহৰ এই আৰু বেছিকেইদিন নাই। গতিকে ইয়াৰ পিছতে জুলাইতেই পুনৰ তেখেতে এই সম্পৰ্কত মন্তব্য কৰিব বুলি আশা কৰা হৈছে, যিহেতু নৱেম্বৰ পঞ্চায়ত নিৰ্বাচনো আহি আছে। গতিকে পঞ্চায়ত নিৰ্বাচনৰ আগত যদি অন্ততঃ পৰীক্ষাবিলাক যদি অনুষ্ঠিত হৈ যায় আৰু DWৰ ক্ষেত্ৰত যদি মেধা তালিকাবিলাক প্ৰকাশ পাই যায়, নিযুক্তিটো হয়তো পৰৱৰ্তী সময়ত একেলগে যোৱা বছৰ যেনেদৰে দিছে তেনেদৰে দিব বুলি আমি আশা কৰিব পাৰোঁ। আৰু অসম চৰকাৰে যিদৰে নিযুক্তিৰ ক্ষেত্ৰত খুব যোগাত্মকভাৱে আগবাঢ়িছে, বিশেষত বিগত বৰ্ষবিলাকত আপোনালোকে নিশ্চয় দেখিছে বহু দুখীয়া ঘৰৰ যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে মেধাৰ ভিত্তিত, আৰু এটা পঢ়াৰ পৰিৱেশ গঢ় লৈ উঠিছে। গতিকে আপোনালোকে যিসকলে পঢ়া শুনা কৰি আছে নিশ্চয় ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু আমাৰ ফালৰ পৰা আমি DWক আহ্বান জনাম যাতে অতি সোনকালেই এই সম্পৰ্কত এটা অফিচিয়েল নটিফিকেশ্যন আহক। আৰু আপোনালোকেও শিক্ষামন্ত্ৰী মহোদয়ক বা মুখ্যমন্ত্ৰী মহোদয়ক ভদ্ৰভাৱে এই কথাটো সুধিবলৈ চেষ্টা কৰিব। তেওঁ বিভিন্ন কাৰ্যসূচীত বিভিন্ন জিলাত যায়, গতিকে নিশ্চয় সুদুত্তৰ পাব। আৰু যিসকলে বিশেষত ADR কাৰণে পঢ়ি আছে বা অন্যান্য টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে পঢ়ি আছে, তেওঁলোকে পঢ়া শুনাখিনি অলপ ভালদৰে কৰি থাকক, কিয়নো তেখেতে এটা ছিগনেল দিছে ইতিমধ্যে যে জুলাই মাহতে পুনৰ এটা ডেট দিয়া হ'ব।
অৰ্থাৎ যদি পঞ্চায়ত নিৰ্বাচনৰ আগতেই পৰীক্ষাবিলাক হৈ যায় বেছি সময় আৰু নাপাব। গতিকে এতিয়া পঢ়াৰ সময়টো কিছু বঢ়াই দিয়ক। আৰু আমিও এই সম্পৰ্কত LP UP ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতে হওক বা অন্যান্য নিযুক্তি সম্পৰ্কত বা শিক্ষামূলক এনেধৰণৰ যোগাত্মক খবৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।